Question 1. What is Dinamoni in the name of? Dinamoni কিহৰ নাম আছিল? Option A, a newspaper, B, a book, C, a train, D, a friend of Abdul Kalam. ইয়াৰ সঠিক উত্তৰটো হৈছে A, option A, newspaper. Question 2. Abdul Kalam became the 11th of India. Abdul Kalam 11 সংখ্যক কি আছিলে? A, president, B, prime minister, C, chief justice, D, army chief আছিল. ইয়াৰ সঠিক উত্তৰটো হ'ব option A, president আছিল. Question number 3. In which state of India is Rameshwaram? Rameshwaram কোন রাজ্যত আছে ভারতবর্ষৰ? A, Andhra Pradesh, B, Kerala, C, Tamil Nadu, D, Karnataka. ইয়াৰ সঠিক উত্তৰ হ'ব option তামিলনাডু। ৰামেশ্বৰম টাউনখন তামিলনাডু ৰাজ্যত আছে। Question 4. With whom did Abdul Kalam sitting when the new teacher asked him to sit on the last bench? আব্দুল কালামে কাৰ লগত বহি আছিল যেতিয়া তাৰ নতুন টিচাৰে লাষ্ট বেঞ্চত বহিব কৈছিল? অপশ্যন এ অৰবিন্দন, বি ৰামানন্দ শাস্ত্ৰী, চি শ্ৰীপ্ৰকাশন, নান অফ দ্য ডি। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ৰামানন্দ শাস্ত্ৰী। Question 5. Indians will build their own India. এই কথাষাৰ কোনে কৈছিল? অপশ্যন এ শিৱা সুব্ৰমণিয়াম আয়াৰ, বি এপিজে আব্দুল কালাম, নেতাজী সুভাষ চন্দ্ৰ বোস, ডি মহাত্মা গান্ধী। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি মহাত্মা গান্ধী। এই কথাষাৰ মহাত্মা গান্ধী কৈছিল। Question 6. The name of the marriage site situated in the middle of the pond near to Abdul Kalam's house. Abdul Kalamৰ ঘৰৰ ওচৰত বিয়া বাৰবাৰ হোৱা এই পুখুৰীৰ মাজত থকা জাগাখনৰ নাম কি? ঠাইখনৰ নাম কি আছিল? অপশ্যন এ কল্যাণ মঞ্চ, বি ৰামাতীৰ্থ, চি তীৰ্থ ভাৰতী, ডি ৰাম মন্দিৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ ৰামাতীৰ্থ নাম আছিল। Question 7. Who helped Kalam in getting his first wage? প্ৰথম উপাৰ্জন কৰিছিল যে কোনে হেল্প কৰিছিল আব্দুল কালাম? his neighbor, his parents, teachers, his cousin Shamsuddin. ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ his cousin Shamsuddin. Next, question 8. How much money did Kalam earn after selling seeds? বীজ বিক্ৰী কৰি আলামে কিমান উপাৰ্জন কৰিছিল? 2 আনা, 3 আনা, 1 আনা, 4 আনা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ 1 আনা উপাৰ্জন কৰিছিল। নেক্সট কুৱেশ্যন 9. হোৱাট ৱাজ দ্য নেম অফ আব্দুল ছায়েন্স টিচাৰ? আব্দুল কালামৰ বিজ্ঞান শিক্ষকজনৰ নাম কি আছিল? অপশ্যন এ ৰামানুজন আয়াৰ, বি মাধৱন আয়াৰ, শিৱা সুব্ৰমণিয়াম আয়াৰ, ডি মুকেশ আয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰ্থাৎ শিৱা সুব্ৰমণিয়াম আয়াৰ। 10. হোৱাৰ ৱাজ দ্য ফাদাৰ অফ ৰামানন্দ শাস্ত্ৰী? ৰামানন্দ শাস্ত্ৰীৰ দেউতাকৰ নাম কি আছিল? ৰাজকুমাৰ শাস্ত্ৰী, লক্ষ্মণ শাস্ত্ৰী, ৰমেশ শাস্ত্ৰী, অৰবিন্দন শাস্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শিৱা সুব্ৰমণিয়াম আয়াৰ। Question 11. What is wings of fire? Wings of fire মানে কি? A, autobiography of Abdul Kalam, B, his books, C, his study, D, none. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ autobiography of Abdul Kalam. Next question 12. What was Kalam's age during the Second World War? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আব্দুল কালামৰ বয়স কিমান আছিল? A, 9 years, B, 10 years, C, 11 years, D, 8 years. ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি অৰ্থাৎ 8 years. Next question 13. What did Kalam's father teach him? কালামৰ দেউতাকে তাক কি শিকাইছিল? অপশ্যন এ হেট্ৰেট ঘৃণা শিকাইছিল, বি অনেষ্টি এণ্ড চেল্ফ ডিচিপ্লিন সততা আৰু আত্মনিৰ্ভৰতা, টু ফাইট যুদ্ধ কৰিবলৈ, টু বি এৰোগেণ্ট অহংকাৰী হ'বলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অনেষ্টি এণ্ড চেল্ফ ডিচিপ্লিন অৰ্থাৎ সততা আৰু আত্মনিৰ্ভৰতা শিকাইছিল। কুৱেশ্যন 14. ৱেৰ ৱাজ কালামছ হাউচ? কালামৰ ঘৰ ক'ত আছিল? নিয়াৰ এ চিনেমা হল, চিনেমা হলৰ ওচৰত, নিয়াৰ এ পাৰ্কৰ ওচৰত, অন এ মস্ক ষ্ট্ৰীট মছজিদৰ ৰাস্তাত আছিল, কাষত আছিল, নান। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি অন এ মস্ক ষ্ট্ৰীট মছজিদৰ ৰাস্তাৰ কাষত আছিল। 15. হু স্প'ক কালি জিব্ৰানছ ৱৰ্ডছ ইয়'ৰ চিলড্ৰেন আৰ নট? কোনে কৈছিল এই কথাষাৰ? এ সুব্ৰমণিয়ামিয়া, শামছুদ্দিন, কালামছ ফাদাৰ্ছ, নান। এই কথাষাৰ কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কালামৰ দেউতাকে কৈছিল। 16. দ্য ফাৰ্ষ্ট ডেট আৰ্নড মানি ফৰ আব্দুল কালাম ৱাজ? আব্দুল কালামৰ প্ৰথম উপাৰ্জন কি কৰি আছিল? এ কালেক্টিং এণ্ড চেলিং তেঁতুলিৰ গুটি বিক্ৰী কৰিছিল, বি কালেক্টিং এণ্ড চেলিং নিউজ চাউল বিক্ৰী কৰি, চি অপশ্যন বথ দুয়োটাই ওপৰৰ, এ আৰু বি দুয়োটাই, ডি নান অফ দ্য এবভ। ইয়াৰ উত্তৰটো হ'ব কালেক্টিং এণ্ড চেলিং টাৰ্ম এণ্ড চিডছ। নেক্সট কুৱেশ্যন 17. হোৱাট ডাজ ইমোশ্যনেল ছিকিউৰিটি মিন? ইমোশ্যনেল ছিকিউৰিটি মানে কি বুজিব? অপশ্যন এ বেলেঞ্চ ইন লাইফ, বেলেঞ্চ অফ ইমোশ্যন, কণ্ট্ৰল অভাৰ ইমোশ্যনছ, লাভ এণ্ড কেয়াৰ টু লিড এ ষ্ট্ৰেছ ফ্ৰী লাইফ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ
love and care to lead a stress-free life. Next question 18. Where was Kalam born? Kalame ko জন্মগ্রহণ করেছিল? A island town of Rameshwaram in Madras state, in Tamil Nadu, in Karnataka, in Chennai. Yeah, the option A. At island town of Rameshwaram. Next question 19. Abdul Kalam's friend Shiva Prakashan became Shiva Prakashane ki hil last goi. A teaching assistant, a newspaper distributor, a scientist, catering conductor of Southern Railway. ইয়ার উত্তর তো হবো অপশন ডি ক্যাটারিং কন্ট্রাক্টর অফ সাউদার্ন রেলওয়েজ কোশ্চেন নাম্বার 20 নেম 3 ফ্রেন্ডস অফ কালামর তিনজন বন্ধু নাম কোয়া এ রামানন্দ শাস্ত্রী বি অরবিন্দন সি শিবপ্রকাশন ডি অল অফ দ্য অ্যাবভ ইয়ার উত্তরটা হবো অপশন ডি অল অফ দ্য অ্যাবভ অৰ্থাৎ ওপৰ আটাইকেইজনে তেখেতৰ বন্ধু আছিল ভিডিঅ'খন চোৱাৰ বাবে ধন্যবাদ আৰু যদি তোমালোকক MCQ লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা আৰু মই গোটেই পাৰ্টবিলাকৰ MCQ কুৱেশ্যন আনচাৰ মই মোৰ এই চেনেলটোত দিয়াৰ চেষ্টা কৰিম তোমালোকে যদি নতুন হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি আনক চাবলৈ সুবিধা কৰি দিবা ধন্যবাদ